নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলক সমৰ্থন জনোৱাৰ পৰা আঁতৰি আহিল বীৰ লাচিত সেনা তথা শৃংখল চলিহা ৰাইজৰ দলক সমৰ্থন জনোৱাৰ পৰা সহযোগ কৰাৰ পৰা আঁতৰি আহিল ৰাইজৰ দল তথা অখিল গগৈৰ বিৰুদ্ধে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে সাজু এতিয়া বীৰ লাচিত সেনা তথা শৃংখল চলিহা 2026ত অখিলৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে 2025ত ৰাজনৈতিক দল গঠন কৰিব বীৰ লাচিত সেনাৰ ফালৰ পৰা বীৰ লাচিত সেনাৰ ৰাজনৈতিক দল গঠন হ'ব 2025ত আৰু 2026ত অখিল গগৈ তথা ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজ দিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে শৃংখল চলিহা তথা বীৰ লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ ইতিমধ্যে কিছু মনোমালিন্য হৈছে শৃংখল ৰাইজৰ দলৰ লগত অখিল গগৈৰ লগত যি অখিল গগৈক নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক কৰাইছিলে বেখেই বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা বীৰ লাচিত সেনাক শৃংখল চলিহাক এতিয়া অস্বীকাৰ কৰিছে অখিল গগৈয়ে আৰু এনেদৰে অভিযোগ উত্থাপন কৰিছে এতিয়া শৃংখল চলিহা তথা বীৰ লাচিত সেনাই যাৰ বাবে ৰাইজৰ দলক সম্পূৰ্ণ সহযোগ কৰাৰ পৰা আঁতৰি আহিছে ৰাইজৰ দলৰ ওচৰৰ পৰা আঁতৰি আহিছে আৰু 2026ত ৰাইজৰ দল তথা অখিল গগৈৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে 2025ত ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে সাজু হৈছে এতিয়া শৃংখল চলিহা তথা বীৰ লাচিত সেনা অখিল গগৈ মোৰ প্ৰেমিকা নহয় বুলি উল্লেখ কৰিছে শৃংখল চলিহাই যে অখিল গগৈৰ কথা মই শুনি থাকিম বা অখিল গগৈৰ লগত মোৰ ইগো প্ৰবলেম হ'ব যে অখিল গগৈ মোৰ প্ৰেমিকা নহয় তেনে ধৰণৰ মন্তব্য কৰিছে এতিয়া শৃংখল চলিহাই সবিশেষ আপোনালোকৰ বাবে অখিল গগৈ মোৰ প্ৰেমিকা নহয় আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শৃংখল চলিহাই অখিল গগৈৰ সৈতে আমাৰ প্ৰবলেম ইগোৰ নহয় জাতীয়তাবাদৰ হে প্ৰবলেম অখিল গগৈৰ সৈতে আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শৃংখল চলিহাই অখিল গগৈৰ বিৰুদ্ধে আৰু ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজিবলৈ আমি এতিয়া সাজু হৈছো বুলি মন্তব্য কৰিছে শৃংখল চলিহাই মই এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদ নহয় বুলি মন্তব্য কৰিছে শৃংখলে 2026লৈ সাজু থাকক অখিল গগৈ আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে 2025ত গঠন হ'ব বীৰ লাচিত সেনাৰ ৰাজনৈতিক দল আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি কেতিয়াও লাল সালাম কৈ পোৱা নাই আমি জয় আই অসম কোৱা মানুহ গতিকে আমি কাকো ভয় নকৰো অখিল গগৈ আমাৰ বাবে শিৱসাগৰত জিকিছিল কিন্তু সেই অখিল গগৈয়ে খেয়া স্বীকাৰ কৰিবলৈ নিবিচাৰে আমাৰ সৈনিকক কোনোবাই আহি প্ৰহাৰ কৰিব আৰু আমি বহি থাকিম হেয়া কেতিয়াও হ'ব নোৱাৰে আৰু এনেদৰে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে শৃংখল চলিহাই ৰাইজৰ দলৰ সদস্য আছে কিন্তু আমাৰ সেনা আছে হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আৰু এই মুহূৰ্তত সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো শৃংখল চলিহাই ইতিমধ্যে স্পষ্ট কৰি দিছে 2025 চনত বীৰ লাচিত সেনাৰ ফালৰ পৰা এটা ৰাজনৈতিক দল গঠন কৰা হ'ব যি ৰাজনৈতিক দলে 2026ত ৰাইজৰ দল তথা অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচনত নামিব অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু 2025তে গঠন কৰা হ'ব বীৰ লাচিত সেনাৰ ফালৰ পৰা এটা ৰাজনৈতিক দল নতুন জাতীয়তাবাদী ৰাজনৈতিক দল গঠন কৰা হ'ব আৰু যি ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব 2026ত আৰু যুঁজ দিব অখিল গগৈ তথা ৰাইজৰ দলৰ বিৰুদ্ধে আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শৃংখল চলিহাই যেহেতুকে 26 তাৰিখে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল কিছু সংঘাতৰ সৃষ্টি হৈছিল ৰাইজৰ দলৰ কৰ্মী তথা বীৰ লাচিত সেনাৰ কৰ্মীসকলৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হৈছিল কিছু সংঘাত হৈছিল ৰাইজৰ দলৰ একাংশ নেতা শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছিল সেই সময়তে কিছু বাছৰ খেলিমেলি হৈছিল নিশা সেই বাছ উভতি যোৱাত ৰাইজৰ দলৰ কিছু নেতাই আগচি ধৰিছিল তাত বীৰ লাচিত সেনাও উপস্থিত হৈছিল তেনে ধৰণে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল তাৰ পিছতেই যি সংঘাত চলি আছিল সেনা বীৰ লাচিত সেনা আৰু ৰাইজৰ দলৰ যি সংঘাত চলি আছিল বা কৰ্মীসকলৰ মাজত যি সংঘাত সৃষ্টি চলি আছিল তাৰ সম্পূৰ্ণৰূপে বহিঃপ্ৰকাশ হ'ল ইতিমধ্যে বীৰ লাচিত সেনাৰ ফালৰ পৰা উল্লেখ কৰি কোৱা হৈছে শৃংখল চলিহাই উল্লেখ কৰি কৈছে স্পষ্টভাৱে কৈছে 2025ত ৰাজনৈতিক দল গঠন কৰা হ'ব 2026ত অখিল গগৈৰ বিৰুদ্ধে যুঁজত নামা হ'ব 2026ত
অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব গতিকে সাজু থাকক অখিল গগৈ সাজু থাকক ৰাইজৰ দল বি লাচিত খানাৰ ফালৰ পৰা সেয়া ইতিমধ্যে হুংকাৰ প্ৰদান কৰা হৈছে সাংবাদিকৰ প্ৰশ্নত উত্থাপন কৰি গৈছে শৃংখল চলিহাই বি লাচিত খানাই কাকো লাল সালাম কৈ পোৱা নাই আমি জয়াই অসম কৈছো আমি জয়াই অসম কৈ থাকিম তাৰ লগতে সাংবাদিকৰ প্ৰশ্নতে উল্লেখ কৰি কৈছে অখিল গগৈ মোৰ প্ৰেমিকা নহয় যাৰ বাবে মই ইগোৰ প্ৰবলেম থাকিব যাৰ বাবে মোৰ কিছু মতানৈক্য থাকিব মোৰ মতানৈক্য কেৱল জাতীয়তাবাদত এদিন আমি জাতীয়তাবাদ বুলি কোৱা নহয় এদিন আমি কমিউনিষ্ট বুলি কোৱা নহয় মোৰ কথা এক এনেদৰে এতিয়া শৃংখল চলিহাই উল্লেখ কৰি গৈছে সংবাদ মাধ্যমৰ সন্মুখত এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্য আছে আমি মন্তব্য পুনে পুনে শুনাব বিচাৰিছো বিপৰীত অখিল গগৈৰ বিপৰীত কথা নাই কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বি লাচিত খানাই অখিল গগৈক জিকাইছিলে অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে তেওঁ খুব পপুলাৰ মানুহ সেইকাৰণে শিৱসাগৰ জিকিলে তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে মোক গুৱাহাটীত ক'লে সেইদিনা তাৰপৰা আমি একো নাই কথাবিলাক এটা কথাটো হৈছে বি লাচিত খানাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই তাৰ ঘৰ নাহৰকটীয়াত সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব আমি বহি থাকিম এইটো বস্তু নহ'ব ন মই এতিয়া নেতৃত্বত আছোঁ মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ আৰু ৰাইজৰ দলৰ সদস্য আছে আমাৰ সেনা আছে আমাৰ সৈনিক হয় আমাৰ সদস্য নাইতো আমি সৈনিক হয় আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ কথাটো স্পষ্ট আৰু যদি যুদ্ধ হয় আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে যদি লাগিম বুলি কৈছে লগালগ কওক প্ৰেছত কওক আমিও কম সময় দিয়ক জেগা দিয়ক যাম কথা ইমানে হয়নে নহয় ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল সালাম কৈ পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব অখিল গগৈ নুই কৰি দিলে আৰু আপুনি কি কৈছে কালি যিখন যুদ্ধ হ'ল বি লাচিত খানাৰ বাছ হয় বি লাচিত খানাৰ সৈনিকৰ বাছ তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয় বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব সংঘাতত আহিলে সংঘাতত আহিম আৰু কথা ইমান কথা পাতি লাভ নাই খালি কথাটো হৈছে কি কেতিয়া লাগিব সেইটো ক'লেই হ'ব 2026ত আমি 25ত দল গঠন কৰি আছোঁ আজি অলপ ক্ষোভত কৈ দিছোঁ মই এনেই কোৱা নাছিলোঁ 2025ত আমি দল গঠন কৰি আছোঁ আৰু যুদ্ধ হ'ব আৰু খুব ধুনীয়া যুদ্ধ হ'ব মহিলাগৰাকী মোৰ মামী হয় ৰূপা বৰা মোৰ মামী হয় কিন্তু কথাবিলাক প্ৰেক্টিকেল গাড়ীখন বেয়া হোৱাৰ কাৰণে মানুহ এজনী প্ৰেছাৰ ষ্ট্ৰক হ'ব নোৱাৰে গাড়ীখন ভাড়ালৈ লৈ গৈছে গাড়ীখন বেয়া হৈছে বেলেগ গাড়ী ঠিক কৰি দিছে একদম ভুৱা অভিযোগ এইবিলাক কিন্তু কথাটো হৈছে যদি সংঘাতটো বিচাৰিছে সংঘাতটো হ'ব মানে আমি আৰু বহি থাকিম নি আৰু নেভাবো কেলে ভাবিম সিহঁতি লাগি লৈছে সিহঁতি মাফ খুচক আমি লাগি লোৱা নাই ন খালি বি লাচিত খানাৰ সৈনিকৰ নিৰাপত্তা দায়িত্ব মই যিহেতু নেতৃত্বত আছোঁ মোৰ ওপৰত আছে আমাক কোনো সৈনিকৰ ওপৰত আঘাত হ'বলৈ নিদিওঁ 2026ত ৰাইজৰ দলৰ বা শৃংখল চলিয়া নহয় প্ৰত্যাহ্বান বি লাচিত খানা অসম হ'ব মই অকলে এটা শক্তি নহয় যিহেতু নস্যাতে কৰিলে আমি জিকোৱা নাই বুলি তেওঁ বোলে পদাতিক সৈন্য আছিলে পদাতিক সৈন্যই জিকালে তেনে বি লাচিত খানা ল'ৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত হয় নাই আমি অখিল গগৈ বক্তব্যৰ পিছত আচলতে শৃংখল চলিয়া বা বি লাচিত খানা ক'ৰবাত ক্ষোভিত হৈছে যে যিহেতু আপোনালোকে কৰাৰ পিছতে যে ৰেকগনাইজেশ্যনটো বিধায়ক দিলে তেনেকুৱা এটা ইগ'ৰ প্ৰব্লেমৰ কিবা আছে নেকি ইগ'ৰ প্ৰব্লেম নাই জাতীয়তাবাদৰ ওপৰত প্ৰব্লেম আছে প্ৰব্লেমটো ইগ'ইষ্টিক নহয় জাতীয়তাবাদৰ লগত প্ৰব্লেম ইগ'ৰ প্ৰব্লেম হ'বলৈতো আৰু অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো ইগ'ৰ প্ৰব্লেম হ'বলৈ অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগ'ৰ প্ৰব্লেম হৈছে হয়নে অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক আৰু এইকেইদিনত লাগিম বুলি কৈছে কোনদিনে লাগে সময় দি দিয়ক আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে যোনদিনে সময় দিব আমি তাতে পাই যাম হয়নে আৰু আমি আকৌ
মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ বিপৰীত অখিল গগৈৰ বিপৰীত কথা নাই কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে তেওঁ খুব পপুলাৰ মানুহ সেইকাৰণে শিৱসাগৰত জিকিলে তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে মোক গুৱাহাটীত ক'লে সেইদিনা তাৰপৰা আমি একো নাই কথাবিলাক এটা কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই তাৰ ঘৰ নাহৰকটীয়াত সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব আমি বহি থাকিম এইটো বস্তু নহ'ব ন মই এতিয়া নেতৃত্বত আছোঁ মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ আৰু ৰাইজৰ দলৰ সদস্য আছে আমাৰ সেনা আছে আমাৰ সৈনিক হয় আমাৰ সদস্য নাইতো আমি সৈনিক হয় আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ কথাটো স্পষ্ট আৰু যদি যুদ্ধ হয় আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে যদি লাগিম বুলি কৈছে লগালগ কওক প্ৰেছত কওক আমিও কম সময় দিয়ক জেগা দিয়ক যাম কথাই মানে হয়নে নহয় ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল চালাম কৰি পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব অখিল গগৈ নুই কৰি দিলে আৰু আপুনি কি কৈছে কালি যিখন যুদ্ধ হ'ল বীৰ লাচিত সেনাৰ বাছ হয় বীৰ লাচিত সেনাৰ সৈনিকৰ বাছ তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয় বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব সংঘাতত আহিলে সংঘাতত আহিম আৰু কথা ইমান কথা পাতি লাভ নাই খালি কথাটো হৈছে কি কেতিয়া লাগিব সেইটো ক'লেই হ'ব 2026ত আমি 25ত দল গঠন কৰি আছোঁ আজি অলপ ক্ষোভত কৈ দিছোঁ মই এনেই কোৱা নাছিলোঁ 2025ত আমি দল গঠন কৰি আছোঁ আৰু যুদ্ধ হ'ব আৰু খুব ধুনীয়া যুদ্ধ হ'ব মহিলাগৰাকী মোৰ মামী হয় ৰূপা বৰা মোৰ মামী হয় কিন্তু কথাবিলাক প্ৰেক্টিকেল গাড়ীখন বেয়া হোৱাৰ কাৰণে মানুহ এজনী প্ৰেছাৰ ষ্ট্ৰক হ'ব নোৱাৰে গাড়ীখন ভাড়ালৈ লৈ গৈছে গাড়ীখন বেয়া হৈছে বেলেগ গাড়ী ঠিক কৰি দিছে একদম ভুৱা অভিযোগ এইবিলাক কিন্তু কথাটো হৈছে যদি সংঘাতটো বিচাৰিছে সংঘাতটো হ'ব মানে আমি আৰু বহি থাকিম নি আৰু নেভাবো কেলৈ ভাবিম সিহঁতি লাগি লৈছে সিহঁতি মাফ কৈছে আমি লাগি লোৱা নাই না খালি বীৰ লাচিত সেনাৰ সৈনিকৰ নিৰাপত্তাৰ দায়িত্ব মই যিহেতু নেতৃত্বত আছোঁ মোৰ ওপৰত আছে আমাক কোনো সৈনিকৰ ওপৰত আঘাত হ'বলৈ নিদিওঁ 2026ত ৰাইজৰ দলৰ বা শৃংখল চলীয়া নহয় প্ৰত্যাহ্বান বীৰ লাচিত সেনা অসম হ'ব মই অকলে এটা শক্তি নহয় যিহেতু নস্যাতে কৰিলে আমি জিকোৱা নাই বুলি তেওঁ বোলে পদাতিক সৈন্য আছিলে পদাতিক সৈন্যই জিকালে তেতিয়াহ'লে বীৰ লাচিত সেনা ল'ৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত হয় নাই আমি অখিল গগৈ বক্তব্যৰ পিছত আচলতে শৃংখল চলীয়া বা বীৰ লাচিত সেনাই ক'ৰবাত ক্ষোভিত হৈছে যে যিহেতু আপোনালোকে কৰাৰ পিছতে যে ৰেকগনাইজেশ্যনটো বিধায়ক নিদিলে তেনেকুৱা এটা ইগ'ৰ প্ৰব্লেমৰ কিবা আছে ইগ'ৰ প্ৰব্লেম নাই জাতীয়তাবাদৰ ওপৰত প্ৰব্লেম আছে প্ৰব্লেমটো ইগ'ইষ্টিক নহয় জাতীয়তাবাদৰ লগত প্ৰব্লেম ইগ'ৰ প্ৰব্লেম হ'বলৈতো অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো ইগ'ৰ প্ৰব্লেম হ'বলৈ অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগ'ৰ প্ৰব্লেম হৈছে হয়নে অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক আৰু এইকেইদিনত লাগিম বুলি কৈছে কোনদিনা লাগে সময় দি দিয়ক আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে যোনদিনে সময় দিব আমি তাতে পাই যাম হয়নে আৰু আমি আকৌ মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ বিপৰীত অখিল গগৈৰ বিপৰীত কথা নাই কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে তেওঁ খুব পপুলাৰ মানুহ সেইকাৰণে শিৱসাগৰত জিকিলে তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে মোক গুৱাহাটীত ক'লে সেইদিনা তাৰপৰা আমি একো নাই কথাবিলাক এটা কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত
এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই তাৰ ঘৰ নাহৰকটীয়াত সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব আমি বহি থাকিম এইটো বস্তু নহ'ব ন মই এতিয়া নেতৃত্বত আছোঁ মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ আৰু ৰাইজৰ দলৰ সদস্য আছে আমাৰ সেনা আছে আমাৰ সৈনিক হয় আমাৰ সদস্য নাইতো আমি সৈনিক হয় আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ কথাটো স্পষ্ট আৰু যদি যুদ্ধ হয় আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে যদি লাগিম বুলি কৈছে লগালগ কওক প্ৰেছত কওক আমিও কম সময় দিয়ক জেগা দিয়ক যাম কথা ইমানে হয়নে নহয় ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল চালাম কৰি পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব অখিল গগৈ নুই কৰি দিলে আৰু আপুনি কি কৈছে কালি যিখন যুদ্ধ হ'ল বীৰ লাচিত থানাৰ বাছ হয় বীৰ লাচিত থানাৰ সৈনিকৰ বাছ তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয় বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব সংঘাতত আহিলে সংঘাতত আহিম আৰু কথা ইমান কথা পাতি লাভ নাই খালি কথাটো হৈছে কি কেতিয়া লাগিব সেইটো ক'লেই হ'ব 2026